চৰকাৰলৈ আমাৰ মুকলি প্ৰশ্ন, চৰকাৰে সেই সকল উশৃংখল ব্যক্তিক কেতিয়াৰ পৰা টেক্স কালেকশ্যনৰ অনুমতি বা লাইচেন্স প্ৰদান কৰিছে? চান্দা নহয়, টেক্স সংগ্ৰহ কৰে। এই যে যিসকলে এই কথাবোৰ মুকলিমূৰীয়াকৈ কৈছে তেওঁলোকৰ ওপৰত কিবা ব্যৱস্থা চৰকাৰে ল'বনে? নে চৰকাৰ চকুমুদা কুলিৰ ভাও জুৰিব? যদি চৰকাৰে এই ক্ষেত্ৰত তেওঁলোকৰ স্থিতি স্পষ্ট নকৰে আমি ভাবিবলৈ বাধ্য হ'ম যে চৰকাৰৰ ইংগিত বা ইশাৰাতেই তেওঁলোকে টেক্সৰ নামত গুণ্ডা কৰ সংগ্ৰহ কৰি আছে। তেওঁলোক চৰকাৰৰ ইশাৰাত লালন পালন হৈ আছে। এইদৰে অসমখনত চান্দা সংস্কৃতিৰে এটা সময়ত নেতৃত্ব লাভ কৰা নেতা হোৱা বহু নেতা, অসম আন্দোলনৰ পটভূমিত নেতা হোৱা বহু নেতা আজি আন দলৰ নেঙুৰত ধৰি কেলঢুপকৈ কোনোমতে নিজৰ নেতৃত্ব জীয়াই ৰাখিছে। আৰু সেইসকল নেতাই এটা সময়ত বৰ অসমৰ সপোন দেখুৱাইছিল, সোণৰ অসমৰ সপোন অসমবাসীক দেখুৱাইছিল। তেওঁলোকে অসম চুক্তি স্বাক্ষৰিত কৰিলে। সেইসকল নেতাৰ দ্বাৰা স্বাক্ষৰিত অসম চুক্তিৰ প্ৰতিটো দফা আজিও কিয় কাৰ্যকৰী কৰা নহল? অসমৰ পৰা কিমানজন বিদেশী খেদা হল? আজি কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, আজি ৰাজ্যত তেওঁলোকৰ চৰকাৰ, ইমানৰ পিছতো কেইজন বিদেশী তেওঁলোকে চিনাক্ত কৰি বিতৰণ কৰিলে তাৰ তথ্য ৰাজহুৱা কৰিব লাগে।